সবাতোকৈ জনপ্ৰিয় নেতা দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সন্মানীয় বন্দৰ জাহাজ পৰিবহন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, সন্মানীয় পেট্ৰলিয়াম দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী ডাঙৰীয়া, উপস্থিত মাননীয় মন্ত্ৰী, সাংসদ, বিধায়ক, বিশিষ্ট ব্যক্তি আৰু পৰম শ্ৰদ্ধেয় ৰাইজ, আজি গোলাঘাট জিলাখনৰ লগতে অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনৰ বাবে এটি ঐতিহাসিক দিন। কাৰণ এই ক্ষেত্ৰখনত আজি এটা মাইলৰ খুঁটি স্থাপন হ'ল। আজিৰ এই সভালৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰমুখ্যে আপোনালোক আটাইকে আদৰণি জনাইছো। आदरणीय प्रधानमंत्री जी, श्री कृष्ण जन्माष्टमी के शुभ अवसर पर आप जैसे वैश्विक नेता की उपस्थिति असम की पावन धरती और प्रदेशवासियों के लिए सौभाग्य की बात है। ऐतिहासिक मील का पत्थर बनाने वाले इस अवसर पर हम सब आपका अभिनंदन करते हैं और आपके प्रति ईमानदारी से धन्यवाद और आभार व्यक्त करते हैं। पुण्यभूमि आसाम के पुरातात्विक स्मारकों से भरे ऐतिहासिक नुमलीगढ़ में आपका हार्दिक स्वागत है। आहक राइज, आमी सकलोवे ठिय হৈ माननीय प्रधानमंत्री डाঙৰীয়াক आंतरिक अभिनंदन और कृतज्ञता ज्ञापन करूं। सकलो ठिय হৈ आइए हम सभी एक साथ खड़े होकर प्रधानमंत्री के प्रति अपना आभार व्यक्त करते हैं। नरेंद्र मोदी जिंदाबाद, नरेंद्र मोदी जिंदाबाद। धन्यवाद। श्रद्धेय राइज, माननीय प्रधानमंत्री नरेंद्र मोदी डाঙৰীয়াই दायित्वभार ग्रहण কৰা দিনৰে পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ উন্নয়নৰ কাৰণে গ্ৰহণ কৰা বিভিন্ন যুগান্তকাৰী পদক্ষেপসমূহৰ পৰা আমি অনুধাৱন কৰিবলৈ সক্ষম হৈছো যে অসমৰ প্ৰতি আৰু অসমৰ জনসাধাৰণৰ প্ৰতি তেখেতৰ আন্তৰিকতা কিমান গভীৰ। শ্ৰদ্ধা ৰাইজ, আজিৰ দিনটোতে ঐতিহাসিক অসম আন্দোলনৰ ফচল এই নুমলীগড় তেল শোধনাগাৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুকলি কৰা ৫,০০০ কোটি টকাৰ ব্যয় সাপেক্ষ বাঁহভিত্তিক ইথানল প্ৰকল্পৰ লগতে আজি আধাৰশিলা স্থাপন কৰা ৭,২৩০ কোটি টকা ব্যয় সাপেক্ষ এই প্ৰপিলিন প্ৰকল্পটোৱে অসমৰ উদ্যোগীকৰণৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিব। প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহু সংখ্যক যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিব আৰু কৃষক ৰাইজ উপকৃত হ'ব, গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী হ'ব। এটা সময় আছিল অসম সম্পৰ্কত আলোচনা হৈছিল কেৱল আইন শৃংখলা পৰিস্থিতিৰ অৱনতিৰ কথা। এতিয়া সময় সলনি হৈছে, আলোচনাৰ বিষয়ও সলনি হৈছে। এতিয়া ভাৰতৰ অন্যান্য প্ৰান্তত অসমৰ বিষয়ে আলোচনা হয়, অসমৰ উন্নয়নমুখী পৰিৱেশক লৈ, সৰ্বাংগীন বিকাশক লৈ, আৰু এই ইতিবাচক পৰিৱৰ্তনৰ আঁৰৰ ব্যক্তিগৰাকীয়ে হৈছে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আমাৰ দৃঢ় বিশ্বাস মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত আহি থকা দিনবোৰত অসমে উন্নয়নৰ নতুন শিখৰত উপনীত হ'ব। आदरणीय मोदी जी, असम की गौरवशाली पहचान बिहू, झुमुर, भूपेंदा, गामूसा और काजीरंगा को विश्व में पहचान दिलाने के लिए मैं आपको हृदय से आभार व्यक्त करता हूं। असम की जनता के प्रति आपका स्नेह और लगाव, प्यार के लिए हम सब आजीवनी ऋणी रहेंगे। শেষত সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছো। জয় আই অসম, জয় হিন্দ। ধন্যবাদ।